নমস্কাৰ, মাজুলীৰ পৰা মই মৌমনে আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু কালি ৰাতি ভাওনা চাই পিনি টোপনি খতি, তথাপিতো পেহী ছোৱালীৰ বাৰ্থডে বুলি যে কৈছিলোঁ তালৈ আহিবলগীয়া হ'ল। আৰু আহি এইবোৰ ডেক'ৰেশ্যন চব হৈয়ে গৈছিলে। আমাৰ গাঁওবিলাকত সেইটো কাৰণেই ভাল, যিমানেই যি নহওক সকলো আহি পিনি কামে বনে লাগি গ'ল দেখিলেনে। কিন্তু ইমান গৰম আছিল সেইদিনা। বৰমাজনীয়ে তাকে কৈছে গৰম কেনেকুৱা লাগিছে মোক সুধি আছে। বাকী দুইজনীৰ কাৰণে কেক এয়া ৰেডি হৈ গ'ল। গৰমত থাকিব নোৱাৰি তাই এনেকুৱাই চিঞৰিছে দেখিছেনে। ইমান অসহ্য গৰম আছিলে। ইপিনে মোৰ বহুত টোপনিও আহিছিলে। তাই চিঞৰ শুনিছেনে। বাৰ্থডেলৈ মানুহো বহুত আহিছিলে, যিহেতু গৰম আৰু মানুহৰ কোলাহলত মই বেছি টাইম একদমেই থাকিব নোৱাৰিলোঁ আৰু খাবও নোৱাৰিলোঁ। মাত্ৰ ৰুটি এখন যেন তেনে খাই মই বাবাৰ লগত গুচি আহিলোঁ। বেছি টাইম থকাটো মোৰ কাৰণে একদম অসহ্যকৰ আছিলে। বাকী ৰ'দ আৰু গৰমৰ কথা আপোনালোকক ক'বই নালাগে, গম পায়নে। দেউতা ইপিনে খালি ভাওনা টোপনি খতি, মাথা বিষ, মোৰো পূৰা টোপনি আহি আছিলে। এই ৰ'দটোত বাৰু সহ্য কৰিব পাৰিনে। আজিলৈ ইমানেই আছে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব। বাই বাই।